ইতিমধ্যে আমি কি বুজি পালোঁ যে নাম ল'লে গতি পায়, অৰ্থাৎ অজামিলে নাৰায়ণৰ নাম লৈ গতি পাইছে। আজি ভাগৱতে বুজালে অজামিলে নাৰায়ণৰ নাম লৈ গতি লগতে পোৱা নাই, কেৱল নাৰায়ণৰ নাম লোৱাৰ লগে লগে পাপ নাশ হৈছে। পাপ নাশ হৈছে আৰু সেই পাপ নাশ হোৱা মানে অৰ্থাৎ যমৰ হাতৰ পৰা তেওঁ ৰক্ষা পৰিছে। যেতিয়া যমৰ হাতৰ পৰা ৰক্ষা পোৱাৰ পিছত তেওঁ সকলো মায়া মোহ এৰি পুনৰ সেই নাৰায়ণ ভগৱন্তক চিন্তা কৰাৰ বাবেহে অৱশেষত চাৰি পাৰিষদে তেওঁক বৈকুণ্ঠলৈ নিছে। যে আমি এইটো নহয় যে নামটো ল'লে যে আমি গতি পাম, এইটো সম্ভৱ কেতিয়াও নহয়। গতিকে অজামিলে সকলো এৰি যেনেকৈ কাইবাক একচিত্তে ভগৱন্তকে চিন্তা কৰিছিল, হস্তে ভগৱন্ত কৰ্ম কৰিছিল, তেনেভাৱে কৰাতহে অৱশেষত আজি চাৰি পাৰিষদ আহিছে। তে আমিও যিদিনাখনৰ পৰা আমি ভকত হৈছোঁ, আমিও তেনেভাৱে অজামিলৰ দৰে যেনেকৈ যমৰ দূতৰ পৰা বাচি পেলাই তেওঁ যেতিয়া চাৰি পাৰিষদ গুচি যোৱাৰ পিছত অন্ধকাৰ হয় তেওঁ ভগৱন্ত নাৰায়ণক চিন্তা কৰিবলৈ লৈছিল, আমিও ভকত হোৱাৰ দিনাখনৰ পৰা তেনেভাৱে সেইজন ভগৱন্তক চিন্তা কৰিব লাগিব। অৱশেষত ইতিমধ্যে সেই চাৰি পাৰিষদ আহিল আৰু অজামিলেও এটা সুন্দৰ খৰি পালে, যিটো খৰি কয় চিন্ময় খৰি, ভগৱন্ত এটা ৰূপ। সেইটো চিন্ময় খৰি পালে আৰু সেই চিন্ময় খৰিত পোৱাৰ লগে লগে যিখন যান আহিছিল সেইখন হৈছে হংসৰ যান। আৰু তাত চাৰি পাৰিষদে আহি সেই অজামিলক সুন্দৰভাৱে তুলি ওপৰলৈ লৈ গুচি গ'ল। আৰু তাকে দেখি স্বৰ্গবাসীসকলে জয়ধ্বনি কৰিছে আৰু সকলোৱে তেওঁলোকক পুষ্পবৃষ্টি কৰিছে আৰু এনেভাৱে কৈছে সেইজন দীৰ্জৰ অজামিলক যেতিয়া বৈকুণ্ঠলৈ লৈ গুচি গ'ল, এয়াই লক্ষ্মীপতি ভগৱন্তক ভক্তি কৰাৰ ভক্তি ফল, অৰ্থাৎ নাম মহিমা। যে এবাৰ যদি আমি ভগৱানৰ নাম লৈ অন্তিম সময়ত ধৰি ল'লে, এতিয়া ভকতি কৰি কৰি, কাৰণ অজামিলে কিহৰ কাৰণে তেওঁ পুতেককহে মাতিছিল, জগতৰ ঈশ্বৰক জানিবলৈ মতা নাছিল, সেইকাৰণে পাপ নাশ হ'ল। এতিয়া আমি যে এতিয়া ভগৱন্তৰ নাম জানিবলৈ লৈ আছোঁ, এই লৈ থকাৰ অৱস্থাত যদি অন্তিম সময়ত এবাৰ যদি আমি নাম লৈছোঁ, তেনেহ'লে আমাৰ একেবাৰে গতি সাধন হ'ব। আৰু দুবাৰ যদি নাম লৈছোঁ, তেতিয়া সেই চাৰি পাৰিষদে কি কৰে, সেই নিব অহাজনক সেৱা কৰি লৈ যায়। আৰু যদি আমি তিনিবাৰ নাম লৈছোঁ, স্বয়ং ভগৱন্তই তেতিয়া আমাক সেৱা কৰিব তাত বৈকুণ্ঠত। আমি যে ভগৱানক সেৱা কৰিব লাগিব বৈকুণ্ঠত, তিনিবাৰ নাম ল'লে ভগৱানেও আহি এবাৰ সেইজন ভকতক সেৱা কৰিব। এতিয়া নালাগে দিয়কচোন তিনিবাৰ, এবাৰ যদি আমি প্ৰভু ভগৱন্তৰ নাম ল'ব পাৰোঁ, সেইকণে আমাৰ বাবে পৰম লাভ হ'ব। সেয়ে উল্লেখিত কৰিছে, এনেভাৱে সেইজন অজামিলে ভকতি বলত মুক্তি পালে আৰু এই দুষ্টৰ যমৰ যাতনাৰ পৰা ৰক্ষা পৰিলে। এনেভাৱে দিব্য বিমানত সেই অজামিলক লৈ গৈছে সেই বৈকুণ্ঠলৈ। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। লক্ষ্মী সমৰূপৱতী ৰমণী অনেক, হাতে তাল বেণু বাৱে বিপঞ্চি যতে গো। ৰাম ৰাম কৃষ্ণ গুণ গাৱে সবে প্ৰেমে দবে চিত, বহবে লুট গয়াতি তনু ৰোমাঞ্চিত। ৰাম সদায় আনন্দময় বৈকুণ্ঠ নগৰ, ভুকুতি মুকুতি বিপ্ৰ পাইলা নিৰন্তৰ। ৰাম কৃষ্ণৰ সমান ৰূপ চিন নযায়, শ্ৰীবস্ত্ৰ কৌস্ৰৱ মাত দুই চিহ্ন নাই। অনিশ্চয় মৰিলে মৰণ দে নাম, তথাপি পাইলে গয় অজামিলে বৈকুণ্ঠ। ৰাম হইল চতুৰ্ভুজয় আনন্দৰ সীমা নাই, ৰাম কি কহিব নাৰায়ণ নামৰ মহিমা। জয় কৃষ্ণ। এতিয়া এনেভাৱে সেইজন অজামিলক চাৰি পাৰিষদে যেতিয়াৰ বৈকুণ্ঠলৈ লৈ গ'ল, আৰু অজামিলে সেই বৈকুণ্ঠত দেখিছিল যে আমি জানো লক্ষ্মী এগৰাকী, যে হাজাৰ হাজাৰ লক্ষ্মীক দেখিবলৈ পাইছিল,
যে আপোনালোক আইসকল যে ভক্তি কৰি যাব চব লক্ষ্মীৰ ওপৰত থাকিব যে সকলোবোৰ দেখিছে আৰু সকলোবোৰ তাত ভকতক দেখিছে কেৱল কৃষ্ণ অজামিল এতিয়া কি হৈছে সংশয় আহি গ'ল আৰে ইমানবোৰ কৃষ্ণটো এজনে ভগৱান এজনে নাৰায়ণ এজন বুলিয়ে জানো যে ইমান সকল কেনেকৈ ভগৱান হ'ল এনেভাৱে লক্ষ্মী সমৰ ৰূপৱতীসকলক দেখিছে অনেক ৰূপৱতীক দেখিছে সকলোৱে কেৱল হাত চাপৰি বজাই বেণুবাদ্য কৰি অনেক কৃষ্ণ গুণ গাই প্ৰেমভাৱে হৃদয় দৰ্বিত হৈ চকুৰে চকুলো বৈছে এনেভাৱে শৰীৰ ৰোমাঞ্চিত সকলোৱে কেৱল কৃষ্ণ গীত কৰি আছে সেই বৈকুণ্ঠ নগৰত আৰু সেই তাতে গৈ অজামিলে সকলোকে চাই সকলোকে নমন কৰিছে তেওঁ বুজি পোৱা নাই যে ইমান কৃষ্ণ ক'ৰ পৰা হ'ল এজন হেতু কৃষ্ণ অৱশেষত তেওঁ নিৰ্ধাৰিত কৰিলে যে সমস্তৰ জনভক্তৰ লগত যি ভগৱন্তৰ ৰূপ চতুৰ্ভুজ ৰূপ আছিল কেৱল অকল এজনকে দেখিছিল ৩২ অলংকাৰৰ ৰূপ বাকী সকলক ৩০ অলংকাৰ দেখিছিলে সেই ৩২ অলংকাৰ বিষয়ে উল্লেখিত কৈছে কেৱল বাকীবোৰৰ দুটা চিহ্ন নাই শিৱস্য পান্তি আৰু কৌস্তভ মুনি এই দুটা হ'ল ভগৱন্তৰ নিজা শক্তি ভগৱন্তই ভকতক সমস্ত দিয়ে এই দুটা শক্তি এই দুটা ৰূপ কেতিয়াও নিদিয়ে যাৰ বাবে ভগৱন্তই এই পৃথিৱীৰ সকলোবোৰ স্বজন পালন সংহাৰ কৰে কেৱল শিৱস্য পান্তি আৰু কৌস্তভ মুনি এই দুটাৰ অলংকাৰ শক্তি দ্বাৰাই ভগৱন্তই এই জগত সৃষ্টি কৰি আছে সেয়ে কৈছে এনেভাৱে অজামিলে যদিও সেই মৰণৰ সময়ত তেওঁ যদিও অনিচ্ছাভাৱে ভগৱন্তৰ নাম নলৈও পুত্ৰক মাতিছিল তথাপিতো সেই নামৰ বলতে অৰ্থাৎ আজি অজামিলে বৈকুণ্ঠ পালে সেই কৈছে ভৈল চতুৰ্ভুজ আনন্দ নাই সীমা কি কহিব নাৰায়ণ নামৰ মহিমা যে কে নাৰায়ণৰ মহিমা নামৰ মহিমা আৰু কি কম কেৱল চতুৰ্ভুজ ৰূপ ধাৰণ কৰি আনন্দত সীমা নাই সেই বৈকুণ্ঠৰ নগৰত এইখিনিতে আকৌ আমাৰ সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মনুষ্য জীৱন যেন বিজুলি চমক কেতিখনে ধৰি দুটেই দেখাবে জমগ একে দিলেইটো তব গৰ্ব হইবে চুৰ বেজাতৰা জমেই গাতত নিৰুধি নিচিন্তি আছা যেন ভৈল স্বৰ্গে পাইলে আছে জানা নিশ্চয় পতন পত্নী পুত্ৰ ধন জন সৈমকে সপোন যিটো শৰীৰৰ পদে হৰি চিন্তা নাই অৱশ্যে হইবে কৈতো বিস্তাপলো চাই হৰিৰ চৰণে দিয়া চিত্ৰণ জানা হৰি ভগতিকে পাইলে কৰ বিত্ৰ পৰ লোক বিত্ৰ অৰাম হৰি নাম বিনা নাহি পৰম বান্ধৱ নাম চৰণতে ৰাখি পুৰ
পৰম পতিত নাম লৈলে অনিশ্চয় পাপত মুকুট সিটো ভৈল সমুদায় যমৰ কিংকৰ আউৰ তাহাংকন জাম্পে নামৰ ভয়ত মৃত্যু তৰতৰি কাম্পে প্ৰথম স্কন্ধত আছে দেখিও বিচাৰি নামে সে ধৰ্মৰ ৰাজা মহাহিতকাৰী জগতৰে নিস্তাৰক মহাহৰি নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এইখিনিতে আমাক শংকৰদেৱ গুৰুজনাই সভাসদলৈ অকণমান উপদেশ দিলে। সেই সভাসদৰ লোক সমস্তৰ এই মহাভাগৱতৰ যি পদ ইয়াক সকলোৱে শ্ৰদ্ধাই শ্ৰৱণ কৰা। কেইদিননো জীয়াই থাকিবা এই মনুষ্য শৰীৰ, কেইদিননো থাকিবা এই পৃথিৱীত। যেনেকৈ বিজুলী চমকৰ দৰে এই জীৱন কোন মুহূৰ্তত যাব কেতিয়াও ক'ব নোৱাৰা। সেয়েহে যমৰ দূতৰ পৰা বাচিবলৈ সদায় যত্ন কৰা, নহ'লে এই কৰি থকা গৰ্ববোৰ সকলো যমৰ লগলৈ গৈ সকলো নাগ হৈ যাব। আৰু সেই যমদূতে পালে নৰকত নি অনেক দুখ যান্ত্ৰণা ভুঞ্জাব। এই কথাটো কেতিয়াও তোমালোকে চিন্তা কৰা নাই, কাৰণ তোমালোক হতবুদ্ধি হৈ আছা, আমাক কৈ আছে। কাৰণ সেইকাৰণে কৈছে স্বৰ্গ গ'লে আছে জানা নিশ্চয় পতন, স্বৰ্গলৈ গ'লে যে আকৌ মৰিব লাগিব, নৰকলৈ যাব লাগিব, এই কথাটো জানি ল'বা। সেইকাৰণে পুত্ৰ পত্নী ধন জন এই সকলোবোৰ সপোনৰ দৰে, সপোনত দেখিলে অনেক ধন টকা পইচা পোৱাৰ কেৱল সাৰ পাই দেখে একোৱে নাই। তদনুৰূপ আমাৰ ধন টকা পইচাৰ পত্নী ভাইজাৰ সমস্ত কি পুত্ৰ সমস্তবোৰ সপোনৰ দৰে। আৰু এই শৰীৰটোক লৈও আমাক চিন্তা কৰিব দিয়া নাই, কাৰণ এই শৰীৰটো এদিন বিস্তাৰ পলু অৰ্থাৎ পোক পলুৱে খাই পেলাব। যদি আমাক শৰীৰটো দাহন নকৰে, পোক পৰুৱাই নাখাব নেকি বাৰু? খাই পেলাব। গতিকে এই এটা নাৰকী শৰীৰটোক লৈ কেতিয়াও গৰ্ব নকৰিবা। এই কথাখিনি জানি প্ৰভু ভগৱন্ত হৰি চৰণত চিত নিবেদন কৰি কেৱল হৰি ভক্তি কৰা, আৰু হৰি ভকতিয়ে হৈছে পৰলোকৰ ধন। সেইকাৰণে কৈছে হৰি নাম বিনা নাই পৰম বান্ধৱ, নাম উচ্চাৰণতে ৰাখি ফুৰন্ত মাধৱ। হৰি নামৰ দৰে পৰম বন্ধু একোৱে হ'ব নোৱাৰে। কেৱল নাম উচ্চাৰণ কৰাৰ লগে লগে সেইজন ভগৱন্তই নিজেই সাৰা হৈ প্ৰতিটো মুহূৰ্তত প্ৰতিটো বিপদত ৰক্ষা কৰে। সেইকাৰণে কৈছে পাপৰ পৰা মুক্ত পাবলৈ হ'লে কেৱল হৰি নাম ল'ব লাগিব, আৰু যমকিংকৰো তেতিয়া ওচৰলৈ আহিব নোৱাৰে। সেইকাৰণে কৈছে এই কথাখিনি প্ৰথম স্কন্ধত অকণমান দিয়া হৈছে। সেয়া কৈছে জগতৰ নিস্তাকৰ মহাহৰি নাম, সকলো জগতকে নিস্তাৰ কৰে, ৰক্ষা কৰে কেৱল হৰি নাম। আৰু সেই হৰি নামে সকলোকে তাৰিব, সমস্তজনে সেইকাৰণে উচ্চস্বৰে আমাক নাম ল'বলৈ দিছে। সেইকাৰণে কৈছে নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ সাগৰ তৰিতে কৃষ্ণে শুহি ৰাম হৰি নাম বিনে জপ জয় গদানে সাধিবে নপাৰে গতি। নামৰ সমান জানিবা তুমি ৰাম প্ৰাপী অজামিল জাতি তো জাতি কুলহীন
খিচৰি বেইছাৰ পতি গলে লগাই জৰি যমদূতে ধৰি নেই নৰকপতি ৰাম নাৰায়ণ বুলি ডাকিলন ভৰত অধম বিপৰ পাম এতে কতে শুদ্ধ হুয়া মুখ পাইল মহিমা দেখা নামৰ ৰাম নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ চেদ ৰাম সমস্তে সংসাৰ নামে সেই উধাৰে কৰিলো পৰম বেদ ৰাম ইহাৰ প্ৰমাণ সুলভে জানিবা যিজনে নাম কৰ দে তাৰ আৰতীৰ্থ বতত পজপ কৰ্মটো মন নপৰে ভকতিকে মাত কৰিবে নিশ্চয় জীৱন তাৰ সামফল অনামক ধৰি নধৰি মৰে কৰ্ম কৰি নুগুচয় মন ৰমল স্বৰ্গ নৰক কৰ আয়াজাত পৰম মলিন মতি নাহি নাহি জানা ইটো সংসাৰত নাম বিনে আন গতি জয় কৃষ্ণ। এতিয়া গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, নামৰ যে ইমান প্ৰভাৱ, এই অপাৰ সংসাৰ সাগৰ তৰিবলৈ হ'লে কেৱল কৃষ্ণৰ নামেহে সুহিত আৰু এই দেহ নৌকাখন পাৰ কৰিব পাৰিবা। হৰি নামৰ ব্যতিৰেকে তপ জপ দান এইবোৰে একো গতি সাধন কৰিব নোৱাৰে। নামৰ সমান পুণ্য আন একোৱে হ'ব নোৱাৰে। হে ৰাজন পৰীক্ষিত, তুমি জানি ল'বা, সেইজন পাপী অজামিলে জাতি কুল বিচাৰ নকৰি বেশ্যাৰ পতিত হয় অনেক বেয়া কৰ্ম কৰাৰ বাবে সেই যমদূতে আহি গলত জৰি লগাই যমনগৰলৈ নিব বিচৰাতে যদিও নিজৰ পুত্ৰক নাৰায়ণ বুলি মাতিছিল, সেয়াই হ'ল ভগৱন্তৰ নাম। সেই অজামিলকো সেই নামৰ দ্বাৰাৰ সেই যমদূতৰ পৰা ৰক্ষা কৰিলে চাৰি পাৰিষদে। সেই কৈছে, নামৰ কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধন ছেদ সমস্তে সংসাৰ নামেকে উদ্ধাৰে কহিলো পৰম ভেদ। যে নাম কীৰ্তনৰ ব্যতিৰেকে, ভগৱন্তৰ নাম কোৱা বা গোৱাৰ ব্যতিৰেকে মনুষ্যসকল অন্যৰ দ্বাৰাই আমি যে এই মায়াৰ কৰ্মবন্ধনত আবদ্ধ হৈ আছো, এই কৰ্ম জৰিডাল কেতিয়াও আমি খুলিব বা কাটিব নোৱাৰোঁ। কেৱল ভগৱন্তৰ নাম কীৰ্তনৰ দ্বাৰাহে আমি কাটিব পাৰোঁ আৰু এই সংসাৰখনকো কেৱল নামৰ দ্বাৰাহে আমি উদ্ধাৰ হৈ যাব পাৰিম। ইয়াৰ প্ৰমাণ কৈছে, ইহাৰো প্ৰমাণ সুলভে জানিবা যিজনে নামৰ ৰয় তাৰ আৰু তীৰ্থ ব্ৰত তপ জপ কৰ্মটো মন নপৰে। যিজনে, ইয়াৰ প্ৰমাণ জানি ল'বা, যিজনে এই নাম সদায় লয় সেইজনে কিন্তু তীৰ্থ ব্ৰত জপ এইবোৰলৈ মন কেতিয়াও নেমেলে। কিছুমান ভকত আছে তীৰ্থলৈ, এই যাওক আপোনালোকে যাওক বুলি কয়, নাযায়। কিয় নাযায়? সমস্ত ইয়াতে লৈ ল'লে, সমস্ত তীৰ্থ গোটাই ল'লে, নিজৰ লগত ৰাখি লৈছে, সেইকাৰণে ক'তো বিচাৰি নাযায়। এই কথাখিনিকে সুন্দৰভাৱে আজি পৰীক্ষিত মহাৰাজক কোৱাৰ চলেৰে আমাক সমস্তক বুজাই দিছে। সকলে কৰ্ম কৰি মৰে, সেইসকলেও কি হয়, নাম নধৰিলে, নাম নল'লে কেৱল কৰ্ম দ্বাৰাই মন লেতেৰা হয় আৰু সেই লেতেৰা দ্বাৰা তেওঁলোকে কি কৰিব লগা হয়, কেৱল স্বৰ্গলৈহে যাব পাৰিব কৰ্মৰ মাগে। স্বৰ্গলৈ গ'লে পুনৰ নৰকলৈ আহিব লাগিব, সেই অহা যোৱা কৰিব লাগিব। নাহি জানা এইটো সংসাৰত নাম বিনে আন গতি। এই সংসাৰত নামৰ ব্যতিৰেকে অন্য কোনেও গতি দিব নোৱাৰে। কৃষ্ণ। ৰাম পৰম গোপিনী কথাই তুহিতো শুনৈভ নৈভ ভাবে অনপায় যাতনা গো যমদূত
চকুয়ো মেলি নচাৱে অৰাম জৈতবী অধম মহামন্দ বুদ্ধি অধৰ্ম কৰ্ম সঞ্চয় অৰাম তথাপি কথা শুনন্তে ভনন্তে বিষ্ণু ভুৱনত বঞ্চ অৰাম আক অদভূত নেদেখিবা ৰাজা নামৰ মহামহিমা পাপৰ অন্তক কি কইব নামক নামেকে মুখৰ সীমা অৰাম জাত সমনাই পাত কি লোকৰ অমন্দ দ্বিজ অজামি লওঁ অশ্ৰদ্ধাই নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠ নীল ৰাম ৰাম সুদিহ বিশ্বাসে যিজনে লৈলে কওঁ কৃষ্ণ ত এক শৰণ অজানি নিজ ধৰ্ম সততে মুহতৌ নামৰ নেৰে কীৰ্তন ৰাম ৰাম তাহাৰ মহিমা কহিন পাৱন্ত কহিলো স্বৰূপ নিপ কৰিলে কবশ্য অৱশ্যে কৃষ্ণ কওঁ অনিৰন্ত তাৰ সমীপ সিটো ভকতৰ মৰিবে নলাগে জীৱন্তে পাইলৈ মুকুতি সমস্তে শাস্ত্ৰৰ চাৰিও বেদৰ কহিলো তত্ৰ যুগুটি জ্ঞানী কৰ্মীজনে নজানে নাম কওঁ ভকতৰ নৱনিধি পৰম ঈশ্বৰ আচন্তুক কৃষ্ণ নামতে সমস্তে সিদ্ধি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, ইয়াৰ তোমাক ছবি যিখিনি ক'লোঁ এয়া হৈছে পৰম গোপন ভগৱন্তৰ নাম কথাৰ। সেইকাৰণে কি কৰা, ইয়াক যিসকলে কাণে শুনে ভক্তিভাৱে আৰু সেইসকলে কেতিয়াও যমৰ দূত হাতত পৰিব নেলাগে আৰু যমেও সেইসকললৈ চকু মেলিও নেচায়। নাম লোৱাটো বেলেগেই কথা, কোনোবাই যদি লৈ আছে যদি শুনিছেও সেইজনকো বোলে যমদূতেও চকু মেলি নাচায়। ইয়াৰ প্ৰমাণটো আমি পামগৈ, অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব যমদূত আৰু যমৰ কথোপকথনত সুন্দৰভাৱে বুজাই দিব। যদিহে সেইজন অধম হয়, সেইজন মন্দবুদ্ধি হয়, অধম কৰ্ম কৰে, অনেক পাপ কৰে, যদিহে কেৱল ভগৱন্তৰ নাম শুদ্ধৰভাৱে এবাৰ যদি শুনে বা এবাৰ যদি লয়, সেইজনো বিষ্ণু ভৱন অৰ্থাৎ বৈকুণ্ঠত থাকিব পাৰে। সেই কৈছে আকৌ অদ্ভুত নেদেখিবা ৰাজা, ইয়াক অদ্ভুত বুলি নাভাবিবা, আচৰিত নহবা হে ৰজা, এয়া নামৰ হৈছে মহামহিমা। পাপ শেষ হোৱাৰ লগে লগে এই নামৰ কথা তোমাক আৰু কি ক'ম, এই নামে কি কয় মুখ্যৰ গতি সাধন কৰে। অজামিলে পাপ নাশ হোৱাৰ বাবে গতি সাধন নহ'লেতো একেবাৰে যাব পাৰিলেহেঁতেন, কিন্তু নাম লোৱাৰ লগে লগে পাপ নাশ হৈ গ'ল, কাৰণ চাৰিজন পাৰিষদক দৰ্শন পালে। অৰ্থাৎ পাৰিষদ দৰ্শন মানে ভগৱান দৰ্শন, ভকত দৰ্শন মানে ভগৱন্তৰ দৰ্শন। গতিকে এই দৰ্শনৰ দ্বাৰাই কি হৈ গ'ল, তেওঁ সমস্ত পাপ নাশ হয় পুনৰ ভগৱন্তৰ নাম ৰূপ চিন্তা কৰি গতি সাধন কৰিলে। সেইকাৰণে কৈছে
জাত সম নাই পাতকী লোকৰ মন্দ দ্বিজৰ জামিল যিজন সমান পাপী এই পৃথিৱীত নাই সেইজন হৈছে মহাৰ মন্দমতী অজামিল কি অশ্ৰদ্ধাই নাম লৈও মৰণ সময়ত তেওঁ কি ক'লে স্মৰণ কৰি কৰাৰ লগে লগে তাকো বৈকুণ্ঠলৈ নিলে সেইজন ভগৱন্তই সেইকাৰণে কৈছে সুদৃঢ় বিশ্বাসে যিজনে ভগৱন্তৰ কৃষ্ণক শৰণ লয় সেইজনক নিজৰ বুলি ভগৱন্তই সেইজনক উদ্ধাৰ কৰে সেই কৈছে সৰ্বধৰ্ম এক এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও আমাত নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ সমস্তৰ পাপত মই কৰিবো উদ্ধাৰ আজি সেইকাৰণে কৈছে যিজনে সুদৃঢ় বিশ্বাসে যিজনে কি কৰে কৃষ্ণত এক কৃষ্ণ শৰণ লয় সেইজনক এনেভাৱে উদ্ধাৰ ভগৱন্তই কয় যে সেইজনৰ মহিমা কথা কৈ শেষ কৰিব নোৱাৰি এয়া মাত্ৰ তোমাক মই ক'লো সেইজনে কৃষ্ণক বশ্য কৰি ৰাখিব পাৰে আৰু সেইজনৰ ওচৰৰ পৰা ভগৱন্ত কৃষ্ণই কেতিয়াও আঁতৰি নাযায় সেয়ে কৈছে ইটো ভকতৰ মৰিবে নালাগে জীৱনতে পাইলে মুক্তি যে সেইজন ভকত হোৱাৰ লগে লগে তেনে এজন ভকত হ'লে তেওঁ কেতিয়াও মৰিব নালাগে তেওঁ জীৱন্ততে মুক্তি পায় সেইকাৰণে বেদত লিখিছে যে এজন ভকতে নিজৰ জীৱটোক অৰ্থাৎ মৃত্যুক হাতৰ মুঠিত লৈ ফুৰে এতিয়া তেনেকুৱা এজন হ'ব পাৰিলে কামত আহে আমি ভাবোঁ কেতিয়া হ'ব পাৰোঁ পঢ়ি থাকিলে মানে ভাবোঁ আৰু কেতিয়া হ'ব পাৰোঁ তাৰমানে ইচ্ছা ভীষ্মদয় হ'ব পাৰে যে মই যাম আৰু সকলোৱে কৈ মাতি ধুনীয়াকৈ নিয়মে নীতিয়ে গা পা ধুই নবখায় ধুনীয়াকৈ মানে একে নিয়ম নীতি কৰি আৰু ভকত কেইজনৰ মাতি সেৱাৰ দৰে ভগৱন্তৰ নাম লৈ বিদায় লৈ গুচি যাব সেই কৈছে এজন একান্ত ভক্ত হ'লে নিজৰ জীৱনটোক অৰ্থাৎ জীৱটোক হাতৰ মুঠিত লৈ ফুৰিব পাৰে দে আমি কি কৈছোঁ আমিও হাতৰ মুঠিত লৈ ফুৰিছোঁ কেনেকৈ জানে বেয়া কৰ্মত যায় বেয়া জেগাত যায় মৰাকৈ হাতৰ মুঠিত লৈছোঁ বেয়া কৰ্ম কৰিলে জানে এইটো যাবই তাতে হয়নে বাৰু গতিকে ঈশ্বৰৰ নামত কেনেকৈ মৰিব পাৰি এজন ভকতে এনেভাৱে কৰ্ম কৰিব বা লৈ ফুৰিব পাৰে জীৱনটোক সেইকাৰণে কৈছে সেইজন জীৱন্ততে মুক্তি এয়া সমস্ত শাস্ত্ৰই চাৰি বেদে এয়া তত্ত্বৰ যুগুত কৰি কৈছে যিজনে এনেভাৱে ভগৱন্তৰ নাম লয় তেওঁ জীৱন্ততে মুক্তি হয় আৰু জ্ঞানী কৰ্মীসকলে নামৰ মহিমা কথা নামৰ তত্ত্ব অৰ্থ ভালদৰে নাজানে পৰম ঈশ্বৰ আচন্তক কৃষ্ণ নামতে সমস্তে সিদ্ধি যে পৰম ঈশ্বৰ সেইজন কৃষ্ণৰ কেৱল নামতহে সন্তুষ্ট হয় আমি এসোবাৰ দ্ৰব্য দিলেও ভগৱন্ত সন্তুষ্ট নহয় কেৱল যদি আমি ভগৱন্তৰ নাম লওঁ তাতে সন্তুষ্ট কাৰণ চাওক আমি যদি অশ্ৰদ্ধাভাৱে ভগৱন্তক দ্ৰব্য দিছোঁ সেইখন ভগৱন্তই গ্ৰহণ নকৰে অশ্ৰদ্ধাভাৱে নাম ল'লে কিন্তু কাম কৰে নকৰে বাৰু এতিয়া অনিচ্ছাকৃতভাৱে অজামিলে ল'লে প্ৰমাণ দেখুৱাই দিলে গতিকে নামৰ শক্তিটো মহিমাটো অলপ বেছি পাৱাৰটো বেছি যে আমি এই দ্ৰব্য শৰাই নিবেদন কৰিছোঁ কিবা কৰিছোঁ ইয়াতকৈ কিন্তু নামৰ পাৱাৰটো বেছি আছে বেছি শক্তি তাৰমানে এইটো ক'ব লাগিব যদি এই বাকীবোৰ তাৰমানে 100 পাৱাৰৰ টেবলেট নামটোৰ হ'ল আপোনাৰ 500 টেবলেট তাৰমানে গম পালেনে কাৰণ ভগৱানৰ নাম লোৱাৰ লগে লগে কাম কৰিব গতি নাপাব বাৰু পাপটো নাগ হ'ব কিন্তু ভগৱানে এসোবাৰ দ্ৰব্য দিলোঁ দি লৈ যদি মনটো বেয়া গ্ৰহণে নকৰে হয়নে বাৰু গতিকে সেইটোতকৈ ইয়াৰ শক্তি বেছি সেই কথাখিনিকে কৈছে পৰম ঈশ্বৰ আচন্তক কৃষ্ণ নামতে সমস্তে সিদ্ধি নামতে সকলো সিদ্ধি হ'ব যদি আমি এসোবাৰ দ্ৰব্য দিওঁ যদি নামটো নলওঁ নাম ল'ব লাগিব কাৰণ আজি শৰাইখন নিবেদন কৰিলে কোনোবা সেৱকীয়ে মেধিয়ে দি দিলে আৰু ভগৱন্তক নিবেদন কৰি ভাগৱতত বুলি যদি তেওঁ শ্ৰদ্ধাই যদি ভগৱন্তৰ নাম শুনা নাই বা লোৱা নাই শৰাইখন দিলে সেৱা এটা কৰিলে গুচি আহিল নহ'ব ইয়াত থাকিব লাগিব আজি থাকি ভগৱন্তৰ নাম শুনিব লাগিব হৃদয়ত ল'ব লাগিব আৰু অৱশেষত আকৌ ভকত আৰু ভগৱন্তৰ সেৱা ভাগ ল'ব লাগিব সেইকাৰণে এফাকি যে ঘোষা গোৱা যায় ঘোষা ফাঁকিহে কাম কৰে বাকী দ্ৰব্য যিয়ে নিদিয়ক ঘোষা ফাঁকি যে ধৰিলে ভগৱন্তৰ চৰণত ভকতৰ চৰণত এয়াই আছে নামতে ভগৱন্তও সন্তুষ্ট